এজন সত্যবাদী চোৰৰ স্বীকাৰোক্তি হয় মই চুৰ কৰোঁ মোৰ দেউতাই ড্ৰাগছ বিক্ৰী কৰে মোৰ ঘৰ জুৰিয়াৰ বালুগুটিয়াত ধৰা পৰিছোঁ ভকত গাঁৱত নগাঁও জিলাৰ হৰবৰগাঁও থানাৰ এলেকাধীন বৃহত্তৰ অঞ্চল সম্প্ৰতি অশান্ত আৰু এই অশান্ত পৰিৱেশৰ মূলতে হৈছে ড্ৰাগছ পিতৃ ড্ৰাগছ বিক্ৰেতা মাতৃও ড্ৰাগছৰ সৰবৰাহ কৰে ভাই ককাই ড্ৰাগছত জড়িত আৰু ধৃত এই চুৰজনো চুৰি কাৰ্যত জড়িত যোৱা নিশা প্ৰায় 1:30 বজাত ভকত গাঁও মাঝাৰৰ দান পাত্ৰৰ কাঁইটীয়া তার কাটি ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে স্থানীয় গাঁওৰক্ষী বাহিনীৰ পহৰাৰত সদস্যৰ হাতত পৰিল উডমাৰী বালুকুটিয়াৰ এইজন কুখ্যাত চুৰ মফিদুল ইছলাম ৰাইজে উত্তম মাধ্যম দি হৰবৰগাঁও আৰক্ষীক গতাই দিয়ে ধৃত মফিদুলৰ স্বীকাৰোক্তি শুনিলে চকু কপালত উঠিব আপোনাৰ সম্প্ৰতি সমগ্ৰ উত্তৰ পশ্চিম নগাঁও অঞ্চলটোত ড্ৰাগছ গাঞ্জা আৰু চুৰৰ উৎপাতত অশান্ত হৈ পৰিছে স্থানীয় আৰক্ষী প্ৰশাসন হস্তম নহলে অচিৰেই অসামাজিক কাৰ্যকলাপৰ কৰিডৰ ৰূপে চিহ্নিত হৈ পৰাৰ আশংকা আছে উত্তৰ পশ্চিম নগাঁও অঞ্চল মহিদুল ইসলাম ঘর বালুগুটিয়া দেউতার নাম কি নুরুল ইসলাম দেউতা কি করে হ্যাঁ কি করে দেউতা তই কি কর জায়গা নিয়ে হ্যাঁ ঘরের জায়গা নিয়ে দিয়ে ঘরের জায়গা নিয়ে দিয়ে তারপিছত কি করো কিছু পেয়েছি কেনেকে চলি আছো মাথা কেনেকে চলি আছো ঘুরে আছো আর কি কৰি আছো এদিন ইয়াত আহি চুৰ কৰিছে হ্যাঁ চুৰ কৰিছো এদিন ইয়াত আহি ইয়াত ক'ত চুৰ কৰিছ মাজাৰত কোন মাজাৰ ক'ত মাজাৰটো ভকত চুৰি কৰিছ আৰু কেইদিন কৰিছ আৰু এদিন আৰু এটা বেলেগ এটা লগত আহিছে এই ল'ৰাটোৰ নাম কি বৰদুল ইছলাম ক'ত ঘৰ চলচলি দুজন আহিছিলি আজি কেনেকে ধৰা পৰিলি মই অকলে আহিছিলোঁ হ্যাঁ পিছত কেনেকে ধৰা পৰিছ সিহঁতে ধৰিছে হ্যাঁ ধৰিছে কিয় ধৰিছে মাজত সোমাইছোঁ কাৰণে কিয় সোমাইছ চুৰ কৰিবলৈ হ্যাঁ চুৰ কৰিবলৈ কওকচোন আজি ভকতগাঁও মাজাৰত ইমান মানুহ ৰাতিপুৱা গোট খাইছে কিয় বাৰু হয় মই পূৰ্ণিগ্ৰাম চলচলিৰ পৰা আহি আছিলোঁ তেনেকুৱাতে আজি দিনৰ ৰ'দত দেখিছোঁ আপোনাৰ লকে হেৰিয়াৰ এটা মাজাৰ এইটো ঐতিহ্য মণ্ডিত যিটো মাজাৰত হিন্দু মুছলমান সকলোৱে আহি সেৱা কৰে সেই মাজাৰত আজি এজন ল'ৰাই মানে মাজাৰৰ কাটা তাঁৰ ভাঙি পেলাই তেওঁ যিখিনি মানে পইচা পাতি আছিল সকলো লুট কৰি লৈ গৈছে আৰু তাত ৰাইজে CC কেমেৰাৰ জৰিয়তে তেখেতক ধৰিছে আগতেও 2-3বাৰ কৰিছে আৰু তেখেতৰ বোলে দেউতাকে কোৱা শুনিছোঁ ড্ৰাগছ বেচে কাৰণ ড্ৰাগছটো আজি আহে ক'ৰ পৰা সৰু ল'ৰা ছোৱালীয়ে পায় ক'ৰ পৰা গতিকে প্ৰশাসনৰ এই বস্তুটো একেবাৰে গুৰিতে ব্যৱস্থা এটা কৰিব লাগে যে আহে ক'ৰ পৰা কাৰণ ইমান অভাৱী জেগাতে ড্ৰাগছবিলাক আহি সোমাহি কেনেকৈ গতিকে আমি এটাই অনুৰোধ থাকিব চৰকাৰৰ ফালৰ পৰা চৰকাৰলৈ যাতে এই বস্তুটো একে গুৰিতে মষিমূৰ এটা কৰে ড্ৰাগছটো গতিকে এতিয়া চুৰি হোৱাৰ মূলতে হ'ল ড্ৰাগছ চুৰি হোৱাৰ একমাত্ৰ মূলতে হৈছে ড্ৰাগছ আজি যিমান অপৰাধমূলক কৰ্ম হৈছে একমাত্ৰ ড্ৰাগছৰ জৰিয়তে হৈ আছে আপোনাৰ নামটো কি হয় মোৰ নাম জামিউল হুছেইন মোৰ পূৰ্ণিগ্ৰাম চলচলিত ঘৰ ক'ত ঘৰ পূৰ্ণিগ্ৰাম চলচলি আমাৰ ভকতগাঁও মাজা মছজিদত আজি কেইবাদিন ধৰি ধান পাত্ৰত চুৰি হৈ আছে ধান পাত্ৰৰ যে তাঁৰৰ বেৰা সেইটো কাটি পেলাই চুৰ সোমায় আজি 3-4 দিনমান চুৰি হ'ল তাৰপিছত আমাৰ কমিটি আৰু ভকতগাঁও বিজেপি পাৰ্টীয়ে আমি মিলি পেলাই পহৰা দিয়াৰ ব্যৱস্থা কৰিলোঁ যোৱাকালি ৰাতি এই চোৰটো আহি পেলাই প্ৰায় 1:30 বজাত চোৰটো আহি পেলাই সোমাইছে সোমোৱাৰ পিছত ইয়াত পহৰা বিজেপি পহৰা আছে আমাৰ কমিটিৰো পহৰা আছে তাৰপিছত তেওঁলোকক ধৰা হ'ল ধৰি পেলাই ৰাখি দিয়ক তেওঁ স্বীকাৰ কৰিছে যে তেওঁ আগতো আহিছে আৰু তাৰ বাপেকো ড্ৰাগছ বেচে সিও ড্ৰাগছ খায় আৰু ইয়াৰ লগত বদুল ইছলাম বুলি ল'ৰা আমাৰ চলচলি কোণাঘাটত ইও আগে পৰাই সেই বদুল ইছলাম আৰু ইও আজি বহুত দিনৰ পৰাই চুৰ কৰিছে বুলি আমাৰ লগতো স্বীকাৰ কৰিছে গতিকে কথা হ'ল আমি প্ৰশাসনক ইতিমধ্যে আমি প্ৰশাসনক চমজি দিবলৈ গৈ আছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকক যাতে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰে তাকে